এতিয়া নতুন প্ৰজন্মৰ মাজত ল'ৰা ছোৱালীবিলাকে কেনেকৈ পঢ়িব লাগে, কি কৰিব লাগে, সেইবিলাকৰ ওপৰত ফ'কাছ কৰিব লাগে। যদি সকলো ল'ৰা ছোৱালীক যদি চাবলৈ যায়, আপোনাৰ যদি লাষ্ট ডিচেম্বৰত যদি মাল খাই পৰি থাকে, আমাৰ কেনেকুৱা হ'ব? চৰকাৰে বুজিব লাগে, মাল খাবলৈ দিলে যে ৱাইন শ্বপখন খুলি দিলে যে মদটো খাব, সেইটো ডাঙৰ কথা নহয়। আমাক শিক্ষা দিয়ক। আজি অসম চৰকাৰে চাকৰি দিছে, ভাল লাগিছে, কিন্তু চাকৰি দিলেইতো নহ'ব। আপোনালোকে ইমানখিনি ৱাইন শ্বপ খুলিছে, কি হ'ব? এতিয়া চাওক, আমি যেতিয়া আমেৰিকাত যাওঁ বা সৰু সৰু ল'ৰা ছোৱালী AI চিষ্টেমত কিমানখিনি কাম কৰে, কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে সেইবোৰ কাম কৰিব নাপায়। আমেৰিকাৰ ল'ৰা এজনে আপোনাৰ ৱেবছাইটত এটা গেম বনাব, কিন্তু আমাৰ মানুহবিলাকে চিঞৰি মৰিব, আমেৰিকাৰ ল'ৰা এটাই গেম এটা বনাইছে। ডেটিছখন আমি বস্তুটো বুজি পাব লাগিব যে আমেৰিকাৰ মানুহবোৰে বনালে নহ'ব, আমাৰ ইণ্ডিয়াৰ, আমাৰ অসমৰ মানুহবিলাকে বনাব লাগে। চৰকাৰৰ আগত এটাই অনুৰোধ কৰোঁ, এইবিলাক কাজিয়া পেচাল বাদ দিয়ক, এই মালৰ দোকান চোকান বন্ধ কৰি দিয়ক, কামটো অকণ ভাল কৰক, যাতে আমাৰ ল'ৰা ছোৱালীয়ে নতুন প্ৰজন্মৰ মাজত কি ঘটিব পাৰে। তো ইমানতে কৈ মই ইমানতে সামৰণি মাৰিছোঁ আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। থেংক ইউ।